নমস্কাৰ সুপ্ৰভাত সকলোকে। আজি বহুত দিনৰ মূৰত মই আকৌ আপোনালোকৰ মাজত আহিলোঁ। তো আজি যিহেতু আপোনালোকে নিশ্চয় গম পাইছে, আজি হৈছে 22 জানুৱাৰী 2026 আৰু নতুন বছৰ হৈছে আপোনালোকৰ নতুন দিন। আৰু নিশ্চয়কৈ আপোনালোকৰ মাজত এটা ইনফৰ্মেশ্যন হিচাপে দিব বিচাৰিছোঁ, যিহেতু আপোনালোকে নিশ্চয় গম পাইছে আমাৰ নতুনকৈ ভেকেঞ্চি আহিছে আমাৰ ফৰেষ্ট গাৰ্ডৰ APF কনষ্টেবল গ্ৰেড 3 আৰু বহুত বিভাগৰ মই আগতে কৈছিলোঁ আপোনালোকৰ মাজত যে আমাৰ জেল ৱাৰ্ডাৰ নতুন ভেকেঞ্চি আহিব, মই APF আহিব আৰু এক্সাইজৰ আহিবলৈ বাকী আছে আৰু এক্সাইজৰ আহিব চাগে আৰু আহিবলৈ বাকী আছে। আৰু এইখিনি পষ্টত মই যিমানখিনি আপোনালোকৰ আগতে মই কৈছিলোঁ যে যোনখিনি পষ্ট হয়তো আপোনালোকৰ জানুৱাৰী বা ফেব্ৰুৱাৰীৰ মাজত এই ভিতৰত আহিব বুলি মই কৈছিলোঁ। আপোনালোকৰ নিশ্চয়কৈ 16 জানুৱাৰী তাৰিখে নিশ্চয় এডভাৰটাইজমেণ্ট আহিলে আপোনালোকে নিশ্চয় গম পাইছে। আৰু এটা কথা ইয়াতে মই আপোনালোকক জনাই যাব বিচাৰিছোঁ যে আপোনালোকৰ নিশ্চয়কৈ এইখিনি পষ্ট আজি যিহেতু আমাৰ 22 জানুৱাৰী হয়, আজিৰ পৰা আমাৰ এপ্লাই আৰম্ভ হ'ব, যিহেতু সকলোৱে এপ্লাই কৰিব বুলি আশা ৰাখিছোঁ। আৰু যিহেতু আগতে এটা এডভাৰটাইজমেণ্ট নটিছত উল্লেখ কৰিছিলে, যোনটো আমাৰ এপ্লাই ডেট দিছিলে 22 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে দিছিলে। যিহেতু এতিয়া আকৌ নতুনকৈ আকৌ নটিচ এটা দিছে যে আমাৰ এইটো নহ'ব, মানে জাষ্ট 22 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে এপ্লাই, মানে মাত্ৰ 15 দিন আপোনালোকক সময় দিয়া হ'ব। সেই 15 দিনৰ ভিতৰত আপোনালোকে নিশ্চয় এপ্লাইটো কৰি ল'ব বুলি মই আশা ৰাখিছোঁ। আৰু যিহেতু পষ্ট আজি এবছৰ বহুত পষ্ট ওলাইছিলে, মামাই কৈছিলে আমাৰ 4,000+ পষ্ট আহিব বা 5,000টাই পষ্ট আহিব বুলি। আপোনালোকে নিশ্চয় জানে, এতিয়ালৈকে বৰ্তমান আপোনালোকে নিশ্চয় জানে 5,700+ আমাৰ পদ মুকলি হৈ গ'ল বৰ্তমান। আমাৰ এতিয়া আছাম পুলিচ ABUB আছে, কনষ্টেবল গ্ৰেড 3 আছে আপোনালোকৰ, আৰু আপোনালোকৰ ফৰেষ্ট গাৰ্ড আছে, ফৰেষ্টৰ APF আছে আৰু বহুত ধৰণৰ এনেকৈ আৰু ফৰেষ্টাৰ গ্ৰেড 1 আছে আৰু জেল ৱাৰ্ডাৰ পষ্ট আছে। গোটেইখিনি হয়তো আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু চাফাই কৰ্মচাৰী আছে এইফালে, আৰু এইফালে গ্ৰেড 4 আছাম পুলিচৰ গ্ৰেড 4 ষ্টাফৰ যোনখিনি ভেকেঞ্চি আহিছে আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু কামাণ্ডৰ যোনখিনি চাফাই কৰ্মচাৰী, যোনখিনি হয়তো কুক, বাৰ্বাৰ, বেৰিয়াৰ, এনেকুৱা আকৌ পষ্ট বহুত গ্ৰেড 4 লেভেলৰ পষ্ট আহিছে আপোনালোকে নিশ্চয় গম পাইছে। এইখিনি পষ্টত আপোনালোকে উপযুক্ত হয় নিশ্চয়। এইখিনি পষ্টত এপ্লাই কৰিবলৈ নাপাহৰিব, কাৰণ এইখিনি পষ্টত এতিয়া বৰ্তমান যুগত আপোনালোকে সকলোৱে বিচাৰি আছে যে এটা চৰকাৰী চাকৰি, এটা নিযুক্তি লাগে, এটা চৰকাৰী কৰ্মচাৰী এজন মই হ'ব বিচাৰিছোঁ। ঠিক তেনেকুৱা ধৰণৰ সকলোৱে এতিয়া বিচাৰি আছে। এই গতিকে আপোনালোকে নিশ্চয়কৈ পঢ়া উন্নতি কৰি ল'ব। আৰু যোনসকল ল'ৰা ছোৱালী এতিয়াৰ পৰা আছাম পুলিচৰ ABUB এপ্লাই কৰিছে বা কনষ্টেবল গ্ৰেড 3 বা আছাম ফৰেষ্ট বেটেলিয়ান, ফৰেষ্টাৰ গ্ৰেড 1 APF, গোটেইখিনি হয়তো আপোনালোকে নিশ্চয় গম পাইছে। এইখিনি পষ্ট আজিৰ পৰা হয়তো আমাৰ এপ্লাই চলিব। আজিৰ পৰা এপ্লাই কৰি আপোনালোকে ভালকৈ ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক, যাতে ৰানিং, লং জাম্পে হওক, চিন আপে হওক, বহুতখিনি এনেকুৱা ইভেণ্ট আছে, এইখিনি আপোনালোকে প্ৰেক্টিচ কৰক। আৰু যাতে যেন পাছলৈ আমি গৈ কোৱালিফিকেশ্যন কৰি আমি ভাইবা দিব, আমি আমাৰ এটা জীৱনৰ লক্ষ্য আমি ৰাখি ভাল এটা ৰিজাল্ট আনিব পাৰোঁ। তো তাকে কামনা কৰিছোঁ। আপোনালোকৰ আজিৰ পৰা হয়তো প্ৰেক্টিচ আৰম্ভ কৰক। মই আজিৰ পৰা আপোনালোকক ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো আজি ইনফৰ্মেশ্যনটো এইখিনি আছিল। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু আপোনালোকৰ প্ৰেক্টিচ কেনেকুৱা চলিছে আৰু ক'ত কেনেকুৱা কিমান ট্ৰেকত কেনেকুৱা ফিল্ডত প্ৰেক্টিচ কৰি আছে আপোনালোকে কমেণ্ট কৰি জনাব। কাৰণ বহুখিনি হয়তো যোৰহাটত যেনেকুৱা, আমাৰ মাজুলী আৰু যোৰহাটত যেনেকুৱাকৈ 200 মিটাৰ ট্ৰেকত দৌৰিব দিয়ে, আমাৰ লখিমপুৰত ধেমাজি যেনেকৈ 400 মিটাৰ ট্ৰেকত দৌৰিব দিয়ে, ঠিক তেনেকুৱা ধৰণৰ মানে আপোনালোকৰ এইখিনি কোটাত লৈ, আপোনালোকে এইখিনি গ্ৰাউণ্ডত লৈ আপোনালোকে প্ৰেক্টিচ কৰাটো ভাল। তো এইখিনি আছিলে আজিলৈকে বাই আৰু ইয়াতে ৰাখিছোঁ। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। সেইটোৱে আছিলে। বাই।